এই ষ্টেডিয়ামৰ সন্মুখত এটা ৰাস্তা আছে, কিন্তু কোনেও দেখা নাপায় গভৰ্ণমেণ্টে। 30 মিটাৰ ছাইডৰ ৰাস্তা যদি এই হয়, বিজেপি চৰকাৰে কি উন্নয়নৰ ঢোল-ঢাল বজাই আছে। আজিলৈকে এতিয়া 6 বছৰ হ'ব, এতিয়া ইলেকশ্যন আহি আছে, এতিয়ালৈকে এই ৰাস্তাটো নহ'লে। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একেই কাষতে মহানন্দ তামুলী পথ, ৰংমন নগৰ আৰু সৰু সজাই ষ্টেডিয়ামৰ একেবাৰে সন্মুখত বুলি ক'ব লাগিব। আৰু কিন্তু আজি ইয়াত উপস্থিত হ'বলগীয়া আচল কাৰণটো মই এতিয়া আপোনালোকক ক'ব বিচাৰিম। বৰ্তমান সময়ত হয়তো গাঁৱৰ ৰাস্তাও হয়তো এনেকুৱা নাই। ইয়াৰ যি ৰাস্তা, এইফালেদি চাগে গৰু নাযাব, চাগে গৰু যাবলৈ চাগে বেয়া পাব। আজিৰ দিনত যি সময়ত বিজেপি চৰকাৰখনে উন্নয়নৰ কথা কয়, উন্নয়নৰ কথা দোহৰাই পেলাই নিৰ্বাচন খেলে বা নিৰ্বাচন হ'লেই উন্নয়নৰ কথা কয়, কিন্তু সেইখন চৰকাৰৰ সময়ত এইটো এটা ৰাস্তা। আৰু মই অপজিটত আছে দেখুৱাবলৈ, মোৰ কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ জনাম যে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, যি সৰু সজাই ষ্টেডিয়াম বুলি কোৱা হয়। আৰু সেই সৰু সজাই ষ্টেডিয়ামৰ ঠিক অপজিট ছাইডে, অৰ্থাৎ বিপৰীত দিশে আছে এই ৰাস্তাটো, অৰ্থাৎ যিটো মহানন্দ তামুলী পথ, ৰংমন নগৰ বুলি কোৱা হয়। আৰু ইয়াত হয়তো কোনো একচনীয়া মাটি নহয়, বা ইয়াত কোনো লোকে অবৈধভাৱে ইয়াত ঘৰ বনাই থকা নাই, বা অবৈধভাৱে কোনো লোকে বাস কৰা নাই। সকলো নথি পত্ৰ থকা, ইয়াত ম্যাদী মাটি থকা হৈছে। আৰু এই ৰাস্তাটো বনাবৰ কাৰণে, অৰ্থাৎ 70 মিটাৰৰ এটা ৰাস্তা, সেই ৰাস্তাটো বনাবৰ কাৰণে ইতিমধ্যে চৰকাৰক বহুবাৰ কাগজ দিয়া হৈছিলে সমান্তৰালকৈ। যিগৰাকী ইয়াৰ সন্মানীয় বিধায়ক, সেই বিধায়কো বহুতবাৰ কাগজ দিছিলে। আৰু জানিবলৈ পাইছিলোঁ যে যিগৰাকী ইয়াৰ কাউন্সিলাৰ, সেই কাউন্সিলাৰকো বহুবাৰ কাগজ দিছিলে। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে কাউন্সিলাৰগৰাকীয়ে যেতিয়া সময় হয় এই ৰাস্তাটোৰ নাম আহিছে বুলি কয়, কিন্তু তাৰ পাছত নাহে। আৰু যদি মই ক'বলৈ যাওঁ যে নিৰ্বাচনৰ সময়ত যদি এই চৰকাৰখনে, যিহেতুকে বহু চৰকাৰ আহিলে, বহু চৰকাৰ গ'ল, কিন্তু এতিয়াও নিৰ্বাচন আহি পাইছে, কিন্তু এইখিনি সময়ত যদি মই ক'বলৈ যাওঁ, এইখিনি সময়ত হয়তো নিৰ্বাচনৰ টোপ দিবৰ কাৰণে হয়তো বিধায়ক বা যি কাউন্সিলাৰ আহি পেলাই ক'ব যে আপোনালোকৰ ৰাস্তাটো বনাই দিম, আপোনালোকৰ ৰাস্তাটো কৰি দি আছোঁ, এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা যায়। কিন্তু সেই সময়ত ফলপ্ৰসূ হৈ উঠা দেখিবলৈ পোৱা যায়। মই অকণমান আগলৈ আহিবলৈ বিচাৰিম, মই ৰাস্তাটো মই দেখুৱাবলৈ চেষ্টা কৰিম। যদি এই ৰাস্তাটো মই দেখুৱাওঁ, এই ৰাস্তাটো এয়া হৈছে ৰাস্তাৰ অৱস্থা। যদি এইফালে যদি এজাক বৰষুণ আহে, তেতিয়াহ'লে এই ৰাস্তাটো সম্পূৰ্ণ বোকা হৈ যায়। এইফালে কণ শিশুসকল স্কুললৈ আহিব নোৱাৰে, কাৰণ ইয়াতো বহুত শিক্ষাৰ্থী ইয়াত থাকে, বহু ল'ৰা ছোৱালীয়ে পঢ়ে। যিহেতুকে ওচৰতে অলপ আগলৈকে ৰয়েল স্কুল আছে, বা বিভিন্ন সময়ত বিভিন্ন ল'ৰা ছোৱালীয়ে পঢ়ি আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে এই ৰাস্তাটো যেনেধৰণে বোকা হোৱা দেখিবলৈ পোৱা গৈছে, ইয়াত দেখিছে সম্পূৰ্ণ বোকা, এইসমূহ মাটি পৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু যাৰ কাৰণে আজি এজাক যদি বৰষুণ হয়, এতিয়া বাৰিষা কাল আহি আছে, আৰু যি এজাক বৰষুণ হয়, এই সম্পূৰ্ণ বোকাময় হ'ব, ইয়াত মানুহ খোজকাঢ়িব পৰা নাযাব। ইয়াত কিছু লোক আছে, আমি তেখেতলোকৰ পৰা মন্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিম। আজি আপোনালোকক আমি আমাৰ ইয়াৰ সৰু সজাই মহানন্দৰ তামুলী পথৰ সকলো ৰাইজ আমি আপোনালোকক ধন্যবাদ দিছোঁ। আপোনালোকে আহি আজি আমাৰ ওচৰত এইখিনি যে অভিযোগখিনি ল'বৰ কাৰণে। কথা হ'ল কি, আমি ইয়াতে গোটেইখিনি আমি গভৰ্ণমেণ্টৰ টেক্স হোল্ডাৰ। মই ৰূপেশ্বৰ বৰা, মই গভৰ্ণমেণ্টক 10,000 টকা দিওঁ প্ৰত্যেক বছৰে, মোৰ ঘৰ টেক্স। আৰু তেনেকৈ আছে, প্ৰত্যেকেই দিছে। মই এইটোৱে ক'বলৈ বিচাৰিছোঁ, আমি এই ৰাস্তাটোৰ কাৰণে আমি বহুতবাৰ বিধায়কৰ ওচৰত গৈছিলোঁ। তেখেতে হ'ব বুলি আমি এপ্লিকেশ্যনো দিয়া হৈছিলে, তেখেতে হ'ব বুলি আমাক কথাও দিছিলে। আৰু লগতে ইয়াৰ আমাৰ কাউন্সিল বিজু মেধি, ৰাজেন মেধি, এই সকলোকে আমি এই বিষয়ে অৱগত কৰিছিলোঁ। তেওঁলোকে এই কামটো হ'ব, আপোনালোকৰ প্ৰথম লিষ্টতে আছে, কিবা লিষ্টতে আছে, এইবিলাক কথা কৈ আমাক আজিলৈকে, এতিয়া 6 বছৰ হ'ব, এতিয়া ইলেকশ্যন আহি আছে, এতিয়ালৈকে এই ৰাস্তাটো নহ'লে। এই ৰাস্তাটো নহ'লে আমাৰ কি অসুবিধা হয় জানেনে? এজাক যদি বৰষুণ দিয়ে, এনেকুৱাই পিছল হয়। মই নিজে ইয়াত পিছল পৰি পেলাই মোৰ এই কঁকালৰ বিষ এতিয়াও হৈ আছে। গতিকে আপোনালোকে এইফালে কেমেৰাটো ঘূৰাই দিয়কচোন। এইখন এখন ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম। এই ষ্টেডিয়ামৰ সন্মুখত এটা ৰাস্তা আছে, কিন্তু কোনেও দেখা নাপায় গভৰ্ণমেণ্টে। MLAও দেখা নাপায়, মিনিষ্টাৰেও দেখা নাপায়। এইপিনে যে এটা ৰাস্তা আছে, এইটো ৰাস্তা যে কামটো কৰিব লাগে। আমি ক'ত জীয়াই আছোঁ? এই চিটি, মহানগৰী চিটি, য'ত সম্ৰাট চিটি নে কি কয়, এই সম্ৰাট চিটিত আমি এই ৰাইজ জীয়াই আছোঁ ইয়াতে। গতিকে এনেকুৱাই আমি দুৰ্ভগীয়া হৈছোঁ। আৰু এই গভৰ্ণমেণ্টক, মই এজন গভৰ্ণমেণ্টৰ মই যে ক'বলৈ গৈছোঁ, মই বিজেপি আজীৱন সদস্য। এই বিষয়ে মই বহুতবাৰ আমাৰ যিখিনি সদস্য লগ পাওঁ, কওঁ কথাটো, আমাৰ ৰাস্তাটো কামটো কৰি দিব লাগে। সকলোৱে হয় কয়। আৰু CMৰ ওচৰতো যাম বুলি বহুতবাৰ প্ৰগ্ৰেম কৰিছিলোঁ, যাবলৈ CMকো এপইণ্টমেণ্টবিলাক নাপায়, সেইকাৰণে লগ ধৰিব পৰা নাই।
গতিকে আজি আপোনালোকৰ সাংবাদিক আপোনালোকৰ এই কেমেৰাৰ থ্ৰুত আমি এই কথাখিনি এইটো কাৰণেই ক'বলৈ ওলাইছোঁ যে আমাৰ এইডোখৰ অইন প্ৰব্লেম নাই, এই ৰাস্তাটো প্ৰব্লেম। আৰু পানীটো দিয়াই নাই, গভৰ্ণমেণ্টে দিব বাৰু পানী, পাইপলাইন পুতিছে। আৰু এই আন্ধাৰততো এইপিনে যাবই নোৱাৰি, এতিয়া কোনো এটা ষ্ট্ৰীট লাইটৰ প্ৰভিজন নাই। মই এতিয়া গুৱাহাটীত থাকোঁ, গুৱাহাটীত দেখা পাইছোঁ সমস্ত জেগাতেই ষ্ট্ৰীট লাইট লগাইছে। গতিকে এইখিনি জেগা কিয় নহয়? আমি ম্যাদী হোল্ডাৰ মানুহ, ম্যাদী পট্টা দি আছোঁ, কিয় এই কামখিনি নহয়? কি কাৰণত নহয়? মোটামুটি 8বাৰ 9বাৰমান গ'লোঁ কাউন্সিলৰৰ তাত। কাউন্সিলাৰে আমাক গ'লে দেখাই লিষ্টত ফাৰ্ষ্টত নামটো আছে আমাৰ, বোলো হ'ব এইবাৰ হ'বই, ছেপ্টেম্বৰত হ'ব, তাৰপিছত জানুৱাৰীত হ'ব, এনেকৈ ঘূৰাই আজিলৈ ঘূৰাই আছে। আপোনাৰ বাৰিষা বৰষুণ আহিলে আমি তাতে কেইবাৰ পৰিলোঁ, ল'ৰা ছোৱালী মাইকী চব সকলে পৰে, ধূলি যাব নোৱাৰি, বোকা, বাৰিষা এনেকুৱা হয়। এইখন ষ্টেডিয়ামখনৰ পৰা কিমান মিটাৰ? মোটামুটি আপোনাৰ ফ্ৰণ্টতে 30 কিলোমিটাৰ, 30 মিটাৰ ছাইডৰ ৰাস্তা যদি এয়ে হয়, বিজেপি চৰকাৰে কি উন্নয়নৰ ঢোল-ঢাল বজাই আছে? গতিকে বিশেষ ক'বলৈ আৰু বিজেপি চৰকাৰ বাকী নাই, কি ক'ম আৰু। গতিকে ৰাস্তাখিনি যদি আমাৰ কৰি দিয়ে, বনাই দিয়ক। আৰু বেছি নহয়, আমাৰ 70 মিটাৰ ৰাস্তা, এইখিনি ৰাস্তাও যদি নিদিয়ে তেতিয়াহ'লে আৰু চৰকাৰক কি দোষ দিম? ভাগৰি পৰিছোঁ। MLA তাত কিমানবাৰ গ'লোঁ আমি, ৰাইজ আকাৰে গৈছোঁ, কাউন্সিলৰ তাত, MLA তাত, এতিয়া CMৰ তাত বাকী আছে। কিন্তু CMৰ তাতো আপোনাৰ 2-এজনে ভোট কৰি এপ্লিকেশ্যন কৰিছে আমাৰ ইয়াৰে। গতিকে সেই নেশ্যনেলত কি কৰে এতিয়া চৰকাৰে? আপোনালোকৰ থ্ৰু দিয়ে অলপ যোগাযোগ হ'লে ভাল হয়। এইটো ছাৰ, যেতিয়া ষ্টেডিয়াম 2007 হৈছিল, তাৰ পৰা বহুত কেইখন ইণ্টাৰনেশ্যনেল খেলা হৈ গ'ল, বাহিৰা ষ্টেটৰ পৰাও বহুত মানুহ আহিল। আনকি হিমা দাসে মোৰ ঘৰতে আছিল, 2 মাহ থাকি তেওঁ এতিয়া হিমা দাস ডাঙৰ মানুহ হৈ গ'ল, তেওঁৰ ৰাস্তা ঘাট ঘৰ চৰ চব বনাই দিলে। কিন্তু এই ৰাস্তাটোৱেদি ষ্টেডিয়ামত কত মিনিষ্টাৰ MLA চবেই আহে, কিন্তু এই ৰাস্তাটো কেতিয়াও চকু নপৰে। হয়তো কোনোবা মানে চৰকাৰৰ যিয়ে কৰ্মকৰ্তা হেমাহিৰ কাৰণে হয়তো এই ৰাস্তাটো হোৱা নাই। কিন্তু আমি এইটো চৰকাৰক এতিয়া আমি দোষ নিদিওঁ, যাতে আমাৰ ৰাস্তাটো আমি জনাব বিচাৰিছোঁ, যাতে আমাৰ ৰাস্তাটো এইখিনি কৰি দিলে আমি অন্ততঃ আনৰ ওচৰত, মানে আন ষ্টেটৰ মানুহৰ ওচৰতো লাজ হ'ব নালাগে। কাৰণ কিয়, আমাৰ ষ্টেডিয়ামখনত সদায় আন ষ্টেটৰ মানুহ আহিয়ে থাকে, ইয়াত খেলা হৈয়ে থাকে, ইণ্টাৰনেশ্যনেল খেলা হৈ থাকে। গতিকে ইয়াত আজিও আমাৰ এই জেগাত হয়তো ষ্টেডিয়ামৰ খেলা প্লেয়াৰ বহুত কেইজন ইয়াতে ভাড়াত আছে, যে এইবিলাক সিহঁতৰো সুবিধা হয়। এতিয়া বাৰিষা আহিলেতো এইটো ৰাস্তাইদি অহা যোৱা বহুত অসুবিধা হৈ যায়। এতিয়াতো ধূলা হৈছে, বাৰিষা হ'লেতো বোকা হ'ব। গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাৰ এই ৰাস্তাখিনি কৰি দিয়াৰ লগতে আমি চৰকাৰৰো এটা মানে ষ্টেডিয়ামৰ কাৰণে গোটেই জেগাটো ডেভেলপ দেখা যাব, সেইটো কৰিলে আমি ভাল পাম। গতিকে তেখেতলোকে মন্তব্য কৰিছে আৰু কিমান জমৰ যত্ন ভুগিব লগা হৈছে, অৰ্থাৎ সেয়া হয়তো কোনো AC ৰুমত বহি থকা মন্ত্ৰী বিধায়কে বুজি নাপাব, AC ৰুমত বহি থকা বৰমূৰীয়াসকলে বুজি নাপাব। সেই জমৰ যত্ন বুজি পাইছে কেৱল মাত্ৰ এইসকল ইয়াত বাস কৰা সেই লোকসকলে। মই ৰাস্তাটো পুনৰ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটোৱে হৈছে ৰাস্তাটো, মোক সহযোগী কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ জনাম যে এই ৰাস্তাটো এইটোৱে সেই ৰাস্তা যিটো ৰাস্তাইদি মানুহ অহা যোৱা কৰে। আৰু এই ৰাস্তাটো কিমান কঠিন হ'ব এফালেদি অহা যোৱা কৰিবলৈ, সেয়া হয়তো আমি হয়তো আপোনালোকক বৰ্ণনা কৰিব নোৱাৰিম। আপোনালোকক আমি বৰ্ণনা কৰিবলৈ হয়তো আমাৰ অসুবিধা হ'ব, কিয়নো দেখিবলৈ পাইছে ইয়াত গাড়ী উঠিবলৈ অসুবিধা হয়, বাইকৰটো বাদেই দিয়ক, গাড়ী উঠিবলৈ অসুবিধা। যদি এখন গাড়ী যায় ইয়াত সম্পূৰ্ণ ধূলিময় হৈ যায়, এয়া দেখুৱাবলৈ পাইছে সম্পূৰ্ণ ধূলিময় হৈ যায় গাড়ী গ'লে। আৰু এইফালে বাইক লৈ যিসকল লোক অহা যোৱা কৰে, বোকা হ'লে কি পৰিস্থিতি হ'ব সেয়া হয়তো মই বৰ্ণনাই কোৱাৰ প্ৰয়োজন নাই। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज,
स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।